প্ৰথমেতো অবিনশ্বৰ গোষ্ঠীৰ তৰফৰ পৰা আমাৰ সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ ৰঙালী বুলিলে গাঁৱৰ মন ৰাইজাই ঘৰৰ ল'ৰা ছোৱালী সংসাৰ চম্ভালি আমি যেতিয়া বিহুলৈ আহোঁ সঁচাই বহুত ভাল লাগে। আৰু সঁচা কথা ক'বলৈ গ'লে যিকেইদিন আমি আখৰালৈ নাহোঁ খুবেই বেয়া লাগি থাকে। সঁচাকৈ ৰঙালী মানে গাঁৱৰ ৰাইজাই কৰা মন জোৰ হাত পৰা সেয়াই। আৰু যিহেতু জেং বিহু হৈছে মহিলাসকলৰ এটা পৰম্পৰা আৰু তাৰ লগতে মহিলাসকল ঘৰ গৃহিণীও, গতিকে পিঠা পনা বনাব লাগিব। এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ? নিশ্চয় মানে কি এইবাৰ আমি জেং বিহুত ইমানেই জড়িত, পিঠা পনা যোগাৰ কৰিছোঁ, নকৰা নহয়। আগতকৈ অকণ কম হৈছে কিয়নো একেৰাহে লাগি আছোঁ আমি বিহুত, গম পাইছে সকলোৱে। 4 বজাতে ওলাই আহোঁ, আমি 7 বজাত গৈ ঘৰ সোমাওঁ ভাত ৰন্ধাৰ লগতে। তথাপিতো কালিলৈ আমাৰ ফাইনেল আখৰা আছে, তাৰপিছত আমি এদিন সময় পাম, সেইদিনাখনেই ভাবি থৈছোঁ আৰু যিখিনি কৰিম বুলি ভাবিছোঁ। দিনজোৰা কাৰ্যসূচী পিঠা পনা যিখিনি পাৰোঁ আৰু। কেইগৰাকী মহিলাই এই জেং বিহুত অংশগ্ৰহণ? আমাৰ 16 গৰাকী আছে, কিন্তু 2 গৰাকীমান অনুপস্থিত, ব্যক্তিগত কামৰ কাৰণে আহিব পৰা নাই। কালিলৈ আহিব আৰু অনুষ্ঠান প্ৰদৰ্শন কৰিব। ভাল লাগে। তেখেত নাই মানে বিহু নাই বুলি ক'ব পাৰি, তথাপিতো তেখেতক স্মৃতি হিচাপে লয়, তেখেতক জীয়াই ৰাখিবৰ বাবে, তেখেতৰ গীতক জীয়াই ৰাখিবৰ বাবে, বিহু জীয়াই ৰাখিবৰ বাবে আমি ৰঙালীক আয়োজন কৰিছোঁ যদিও মনত কিছু দুখ আছে, তাক মানে শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁ য'তে আছে কুশলে থাকক। তথাপিতো আমি তেখেতে যাতে আমাক দেখি আছে, আশীৰ্বাদ কৰে যাতে আমি তেখেতৰ অবিহনেও তেখেতে যেনেদৰে বিচাৰিছিল ৰঙালী বিহুটি তেনেদৰে পালন কৰিব পাৰোঁ, চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।